চাৰ্নি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চাঁদনী 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 চাঁদনী। কি কৰিছে দুইটাই ইয়াত? কি হল? ইটোৱে সিটোৰ মুখলৈ চাই আছে যে? মই কিবা এটা সুধিছো। মইতো ইয়াতে থাকো। ফুকন ছাৰক সোধক কলৈ আহিছিলে। মই মানে এই চানমাৰী ব্ৰিজখন খুব ভাল পাওঁ, মাজে মাজে চাবলৈ আহোঁ। চালে দলং মন পুৰাই। এতিয়া যাওক। অ'কে মামা ছাৰ। ফুকন, আৰু কিবা কব? আপুনি ময়ূৰ বিভাস চক্ৰৱৰ্তীক আগৰ পৰা চিনি পায়? কি হল? একো নকলে যে? মোৰ মতে নাপায়। এই মই তোক সুধিছো নেকি? নহয়, অনুমানত কৈছো। ফুকন ছাৰ আগৰ পৰাই পাওঁ। কি কৰিছে আপুনি এইবোৰ? তোমালোকে ইমান দেৰি কৰিছা যে? ৰ'ব আপোনাক মই বেলেগ কথা এটাহে সুধি আছো। আচ্ছা, কি সুধিছিলানো বাৰু তুমি? এইবোৰ কি কৰিছে আপুনি? ডিনাৰ। আজিৰ পৰা ব্ৰেকফাষ্ট আৰু ডিনাৰ মই ৰেডি কৰিম। কিন্তু কিয় বুলি সুধিলে যে? কাৰণটো আপুনি নাজানে? আপোনালোকে দেখোন সকলোৱে মিলি কৰা প্লেন আছিলে। তুমি এইবোৰ কি কৈ আছা? মই ইয়াৰ কথা শুনি মোৰটো বেয়া কৰিব নালাগে দাদা। কুকুৰে নাখায় কি, পাগলে নকয় কি? ৰাইট, কুকুৰে নাখায় কি? মই কিন্তু কুকুৰ নহয়। প্ৰথম দিনা ডিনাৰত মোক বোৱাৰীয়ে খাবলৈ কি দিলে কোনেও চাগে পাহৰা নাই। সকলোৰে আঞ্জা নৰ্মেল, কিন্তু মোৰ আকৌ ব্ৰেকফাষ্টত কি দিলা? ওটছৰ লগত শিলগুটি। ভাগ্য ভাল যে তোক বিহ দিয়া নাই। চান্দিনী বুলিহে জ্বলা আৰু শিলগুটি দিছে। মই হোৱা হলে তোক মাৰি পেলালাহেঁতেন। বাহ, দেখিছে দাদা কি প্লেন কৰিছে মোক মাৰি পেলোৱাৰ। মোক মাৰি পেলাব? নাই 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 নাই, মই আইনৰ সহায় ল'ব লাগিব দেই। মোৰ প্ৰাণৰ ভয় আছে। মই এক জেলত ভৰাব লাগিব। আৰে ভয় লাগিছে? মোৰ কিন্তু ফলছ কেছ বনাবলৈ বেছি পৰ নালাগিব। কোম্পানী শ্বেয়াৰ কাঢ়ি ল'বলৈ মোক হত্যাৰ চেষ্টা চলাইছে বুলি পুলিচক জনোৱাৰ লগে লগে আপোনালোক আটাইবোৰে গৈ জেলত সোমাবগৈ। সোমোৱাচোন জেলত, ময়ো চাওঁ তোক। খং উঠিছে দাদা এওঁৰ। চান্দিনী দেখিছে নে কেনেকুৱা কৰিছে? খং উঠিছে তেওঁৰ। জান আহাচোন, আহা, তুমি বহিলো, আহা, কিবা এটা খোৱা। দেখিছে দাদা, তেওঁ মই ৰন্ধা নাখায়, বি দিছো বুলি ভাবিছে। আহক আহক, আপুনি বহকচোন, বহক। দাদাও গ'ল। তুমি এতিয়া কি কৰিবা চান্দিনী? মই যি কৰিম সেইটো আপুনি সপোনতো ভাবিবই নোৱাৰে। মোক ভালদৰে নাজানে বাবেহে যুঁজি আছে। হাৰিবলৈ সাজু থাকক। আপুনি খাওক, নোখোৱাখিনি ফ্ৰিজত থৈ দিব। এসপ্তাহ নিজে
ৰন্ধাখিনি খাই থাকিব পাৰিব চুস্খ বেয়া লগা নাই হা? সিস্টাৰ কি কৰি আছিলা নহয় মানে ছাৰ ৰিপৰ্টখিনি চাই আছিলো চাওঁ মোক দিয়াচোন তুমি ছাৰ মাতিছিলে তুমি আচ্ছা ছাৰ আপুনি হঠাৎ মোক এনেকুৱা মাতিলে যে কিবা ইমাৰ্জেঞ্চি হৈছে নেকি তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে হয় কওকচোন গুড মৰ্ণিং ছাৰ আহিলে ৰ'ব মই আপোনালৈ চাহ একাপ লৈ আহোঁ মই ইয়ালৈকে চাহ খাবলৈ আহিছো আঁতৰ হোৱা নহয় ছাৰ মই দিয়া চাহ খাই আপুনি ভাল পাই যে সেইকাৰণেও দিছোঁ এতিয়া একোৱে আগৰ দৰে হৈ থকা নাই এনেই মূৰটো গৰম নিজৰ কামত যোৱা ময়ূৰ ক'ত ময়ূৰ ছাৰ ময়ূৰ ছাৰ তোমালোকৰ ময়ূৰ ছাৰ মই মাতিছো বুলি কোৱা আপুনি নিজে গ'লে ভাল হ'ব নেকি ছাৰ মই তোমাক যাবলৈ কৈছো নাই যোৱা হোৱাট হেপেণ্ড কি হৈছে দাদা দেখোন তোমাৰ লগত মোৰ কথা আছে গগন তুমি যোৱা আচ্ছা কওক মোৰ অফাৰটোৰ কথা কি ভাবি তোমাৰ অফাৰৰ কথা বাদ দিয়া ভণ্টিক তুমি কিডনেপ কৰিছা ভণ্টিক মানে নবৌ আৰে দাদা কি কথা কৈছে আপুনি মই কিডনেপ কৰিম তেতিয়া পুলিচে তোমাক সন্দেহ কৰিছে কিয় পইণ্ট এটা আছে পুলিচে ভাবিছে মই দাদাক ব্লেকমেইল কৰি কোম্পানীটো লৈছো সেইকাৰণে কিডনেপাৰ কেছটোত মোক সাঙুৰি লৈছে চাগে তুমি সঁচাকে কৈছাতো আপুনি নিজেই ভাবকচোন আপোনাৰ ভনীয়েকক যদি মই কিডনেপ কৰো আপোনাৰ লগত বাৰু মই বিজনেছ কৰিবলৈ লওঁ নে চাওক দাদা মই চন্দ্ৰিকাক বেয়া পাওঁ কিন্তু বৰুৱা দাবা তেওঁলোকৰ ঘৰখনক মই বেয়া নাপাওঁ কেতিয়াবাতো মই চন্দ্ৰিকাকো ক্ষমা কৰি দিব বিচাৰো সেইকাৰণেতো তেওঁলোকৰ ঘৰত আছোগৈ আপুনি বিশ্বাস কৰক তোমাৰ কথাবোৰ মই মানিছো কিন্তু তুমি যদি একো কৰাই নাই তেনেহলে পুলিচক তেনেকে খবৰ কোনে দিলে আশা মোৰ কি হৈছে তোক মই এনেকে ক'ব নোৱাৰো যদি বন্ধুক জীয়াই ৰাখিব বিচাৰিছ তেতিয়াহ'লে মোৰ ওচৰলৈ আহ কৈছো নহয় ফোনত এনেকে ক'ব নোৱাৰো কি দেউতা খাই ল'ব নেকি আহিলে ভাল আছিল বাকী তোৰ কথা ৰাখিছো নন্দিনী খোৱাৰ কথা কৈছিলা অফিচ যাবলৈ দেৰি হোৱা নাই জানো সেইটো আৰু এতিয়া মোৰ অফিচ নহয় চান্দিনী কোম্পানীটো নিজ হাতে কৰিছিলো বাবে সেইকাৰণে গৈ থাকো এনেই দেউতা পেহী আপোনাক বেয়া পাই আছে পাবই যদি জানে তেতিয়া পেহীয়ে বেয়া পোৱা কামটো কিয় কৰিলে উপায় নাই চান্দিনী কি উপায় নাই চবৰে উপায় আছে কিবা যদি তকলিফ আছে মোক কওক আপুনি মই আপোনাৰ দৰে ইমান কথা নাজানিব পাৰো কিন্তু সৰুৰে পৰা অকলে চলি চলি ডাঙৰ হৈছো যে কোনটো তকলিফ কেনেকে দূৰ কৰিব লাগে মই সব জানো তোমাৰ এই পজিটিভ কথাবিলাকৰ কাৰণে মই এতিয়াও বহুত আশা লৈ আছো চান্দিনী এতিয়াও ভাবো আকৌ সকলোবিলাক আগৰ দৰেই হ'ব মন আকৌ ঘূৰি আহিব দেউতা জানো তুমি মোৰ বাবে ইয়াত আছা কষ্ট পাইছা যদিও সহ্য কৰিছা আৰু অলপ সহ্য কৰাচোন ভাবিলোৱা তোমাৰ এই দেউতাটোৱে সহ্য কৰিছে গতিকে ময়ো সহ্য কৰো কিন্তু দেউতা সেই মানুহটোক ঘৰত থাকিবলৈ দিয়াৰ কাৰণটো কোৱা হলে সবৰে কষ্টবোৰ কমিলহেঁতেন বাঢ়িব নকমে দেউতা পাৰিলে আৰু কেইটামান দিন তুমি বিশ্বাস ৰাখাচোন মোৰ ওপৰত সকলোৰে ভাল কৰিহে মই মৰিম কিনো মৰা চৰা কথা কৈ থাকে বে
কি কৰো খং উঠিলে বেছে ওলাই যায় নিজক সলনি নকৰাকৈ এনেকে থাকা পাৰিলে তাকো কবা তাৰ দেউতাক এতিয়াও সলনি হোৱা নাই তাক জীৱন বুলি ভবা দেউতাকটো হৈয়ে আছে সিও জানে আপুনি যে একেই হৈ আছে কিন্তু মাজে মাজে যে পোক সোমাই যায় মাথাটোত পাগলডালৰ কৰিম কি দেউতা একো নাখালেচোন অৰ্জুনক দায়িত্ব দি একো লাভ নহ'ব কালিৰ পৰা একো এটা খবৰ নাই ভাল বেয়া চাবলৈ নাই আজি চিধাকে সুধিম তাক মন মন আপুনি মনক মাত ই বাথৰুমত সোমাইছে বহকচোন বাথৰুমলৈ গৈছে নে ভণ্টিক লুকুৱাই থোৱা ঠাইলৈ গৈছে কি ক'লে আপুনি কি ক'লো বুজা নাই মনে ভণ্টিক কিডনেপ কৰিছে মোক পখিলামাই আপোনাৰ সন্দেহৰ কথা কৈছিল কিন্তু এই কথাটো মোৰ আৰু পখিলামাৰ ওচৰতে যি ক'লে মনৰ ওচৰত ক'লে কি হ'ব আপুনি জানে নহয় কি ক'লে তই হা ভয় দেখুৱাইছ তই মোক হা ভয় দেখুৱাইছ মোক হা মামা ধনিকাৰ গাৰ পৰা হাত আঁতৰোৱা নেৰিলে কি কৰিবা এনেকুৱা হাত কিমান ভাঙিছো পাহৰিছা নেকি মন বাবা তই অলপ ভিতৰলৈ যাচোন তুমি ভিতৰলৈ যোৱা ধনিকাই এনেকুৱা মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটো মই ভালদৰে জানো পুলিচক কম মই সকলো সঁচা কথা বাহিৰ কৰিম মই পুলিচক মাতে মিডিয়াক মাতে মাতি থাকিব পুলিচ মিডিয়ালৈ ভয় কৰা মানুহ তোমালোকহে মই নহয় শিয়ালৰ জাত তুমি মোক ইমান বেয়াকে কৈছা বেয়াকৈ কবলৈ কোনে বাধ্য কৰিছে আজিলৈকে কেতিয়াবা বেয়াকৈ কৈছিলো নাই কোৱা কিন্তু আজি কবলৈ তুমি বাধ্য কৰিলা ইয়াতকৈ বেছি হলে বেলেগ কিবা পাবলৈ সাজু হৈ থাকিবা মনে মনে থাকক অলপ এনেকে নিজৰ মাজত কাজিয়া লাগি থাকিলে বেলেগ মানুহ পলাই সাৰিব হেল্ল' ছাৰ আপুনি কোৱা কামটো আজি নহ'ব ইয়াৰ বেকগ্ৰাউণ্ডটো আজি অলপ বেলেগ কি ময়ূৰ হায়দৰাবাদৰ পৰা আহোঁতেতো তাৰ বেংক বেলেঞ্চ একেবাৰে নাছিলে তেনে কোম্পানীৰ শ্বেয়াৰ কিনিবলৈ সি ইমান টকা ক'ত পালে নাজানো বুলি ক'লে নহ'ব নহয় আপুনি সোনকালে খবৰ লওক সি ইমান টকা ক'ত পালে বা ইমান ইম্পৰ্টেণ্ট মানুহ নে মই আপোনাৰ লগত পাছত কথা পাতি আছো কাৰ লগত কথা পাতি আছিলা জান সিঙৰ লগত এনেকৈ মনে মনে আনৰ কথা শুনি থকাটো ভাল মানুহৰ লক্ষণ নহয় কোনে ক'লে মই ভাল মানুহ মইতো বেয়া মানুহ চিধা কথাত কবলৈ গ'লে মই এটা লেতেৰা মানুহ হল খুজ এতিয়া আচ্ছা চন্দ্ৰিকা মই যে এইখন ঘৰত থাকিবলৈ লৈছো কোম্পানীৰ শ্বেয়াৰ কিনিছো এইবোৰ কিয় কৰিছো তোমাৰ জানিবলৈ মন নাযায়নে মোৰ জনাৰ প্ৰয়োজন নাই তোমাৰ জনাৰ প্ৰয়োজন নহলেও মোৰ কিন্তু কোৱাৰ প্ৰয়োজন আছে তোমাৰ কাৰণে কৰিছো তোমাৰ বিশ্বাস হোৱা নাই ন বিশ্বাস কৰা জান তোমাক ইমান দিনে কৰি অহা অত্যাচাৰৰ কাৰণে মই আজিও শান্তিত থাকিব পৰা নাই প্লিজ জান মোক আকৌ আগৰ দৰে মৰম দিয়া প্লিজ তই মোক চৰমাৰিলি হা মোক চৰমাৰিলি তই তাক দেখি বুজিছো নহয় মদ অকণ খাই মোমায়েকৰ লগত কাজিয়া কৰিবলৈ মন গৈছে তাৰ মন গৈছে কি ভুল কৰিছো মই হা মামাই মিছা বদনাম এটা আহি মোক ঘৰত দি থৈ গৈছে আৰু মই মনে মনে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে তেনেহ'লে কি কৰিবি তই তেখেতক ঘৰলৈ গৈ তই গালি পাই গালি নাপাৰো মোক মিছা বদনাম দিয়া মানুহৰ জীৱ কাটি পেলাক মনে ভণ্টিক কিডনেপ কৰিছে পুলিচক কম মই সকলো সঁচা কথা বাহিৰ কৰিম মই লৈ যাওঁ কাম এটা আছে একো কাম নাই দিনৰ দিনটো তই কাম কৰিলি এতিয়া ঘৰত থাক মোক কোনো কেয়ালৈ দেখুৱাব নালাগে তোক একো দেখুৱাৰ প্ৰয়োজন নাই
মই জানো তই কলৈ যাবলৈ ওলাইছ। কলৈ যাবলৈ ওলাইছো কোৱা? ক'ত যাবলৈ ওলাইছা? চাহ খোৱা। মন নাই। তাৰ এতিয়া মন নাযায়। তাক দেখি বুজিছো নহয়, মদ অকণ খাই মোমায়েকৰ লগত কাজিয়া কৰিবলৈ মন গৈছে তাৰ। মন গৈছে। কি ভুল কৰিছো মই? মামাই মিছা বদনাম এটা আহি মোক ঘৰত দি থৈ গৈছে আৰু মই মনে মনে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে। তেনেহলে কি কৰিবি তই? তেখেতক ঘৰলৈ গৈ তই গালি পাই? গালি নাপাৰো। মোক মিছা বদনাম দিয়া মানুহৰ জিভা কাটি পেলাই। জিভা কাটে? এই সেইটো মানুহৰ লগতে দেখোন তই কোম্পানীত চাকৰি কৰিছিলি, এতিয়া কি হ'ল? এইখিনিয়ে বিশ্বাস নে তোৰ? এইখিনিয়ে মোৰ বিশ্বাস। মোক যে আনে ঠগে সেইটো মই সদায় পাহৰি থাকো। আনক বিশ্বাস কৰাটোৱে মোৰ ভুল। কোনেও নঠগে তোক, নিজে ঠগাও তই। মনে মনে থাক। তই দুটা মুখে বুজাব লাগে, মই তহঁতক বুজাব লগা হৈছে। চাহ খোৱা। লোৱা। তই ল। মই নাখাওঁ। খাবলৈ কৈছো নাই তোক? চুপ চাপ খাই থাক। ল। দেউতা, এই মানুহটো ঘৰৰ পৰা সোনকালে পঠাওক না। ময়ূৰৰ কথা কৈছা? নহলে কাৰ কথা কম দেউতা? পেহীৰ লগত অসভ্যালি কৰি আছে মানুহটোৱে। কি? মই দম দিওঁতেহে হাতখন এৰিছে। এইবোৰ অসভ্যালি কিন্তু বেছি দিন সহ্য কৰি থাকিব নোৱাৰিম কিন্তু কৈছো মই। কি অসভ্যালি কৰিলে ময়ূৰে? পেহীৰ হাতত ধৰি ডিঙিত চেপা মাৰি ধৰিছিল মানুহটোৱে। এইটো আকৌ অসভ্যালি কেনেকে হ'ল? কি কথা কয় হে মামা? অসভ্যালি কেনেকৈ হ'ল বুলি কলে যে? এই দস্তুৰমত পেহীৰ লগত জবৰদস্তি কৰিছিল? কৰিব পাৰে। ময়ূৰ চন্দ্ৰিকাৰ গিৰিয়েক আছিল, কিন্তু এতিয়া নাই। তাইৰ ওচৰলৈ যোৱাৰ অধিকাৰ এতিয়া নাই। কালি শপত নিজেই জোৱাই বুলি ময়ূৰক ঘৰ সোমোৱালে, এতিয়া নিজেই। আপুনি কি বুলি ভাবিছে? আপুনি যেতিয়াই যি মন যায় তাকে ডিচিশ্যন ল'ব আৰু আমি বান্দৰৰ খেল চোৱাৰ দৰে হাত চাপৰি বজাই থাকিম। শুনিব লাগিব। মোৰ ঘৰত আছে, মোৰ খাই আছে, গতিকে মই যি কওঁ সেই কথা আপুনি শুনিব লাগিব। জোৱাই আপুনি কিন্তু প্লিজ মোৰ লগত তৰ্ক নকৰিব। ময়ূৰৰ লগত আপোনাৰ সম্পৰ্ক দেখি মোৰ অনুমান হৈছে তাৰ লগত আপোনাৰ এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছে। ময়ূৰক ক'ব চব চকু মুদি সহ্য নকৰিম, ধৈৰ্যৰ সীমা মোৰো আছে। যাওক। হাতও নহয় মই, মনত ৰাখিব জোৱাই। বস্তি ল'ব গৈছিলো মই। কিয়? মোৰ ভণ্টিৰ কিডনেপাৰক লগ কৰিবলৈ। কিডনেপাৰক লগ কৰিবলৈ মানে? মনে ভণ্টি কিডনেপ কৰিছে। মই 200% খাটাং। ময়ো 100% কনফাৰ্ম। আপুনি পাগল হ'ল। ব্ৰেইনটো গৈছে ইয়াৰ। মনে কিডনেপ কৰা নাই। কোনে কৰিছে কওক দেউতা? কোনে কৰিছে মই নাজানো। প্লিজ চান্দিনী, প্ৰশ্ন নকৰিবা। কিন্তু মনে যে কৰা নাই সেই কথা মই জানো। কওকচোন মোক। আপুনি অশান্তি পাই আছে কাৰণেহে সুধিছো বাৰ বাৰ। মই চব ঠিক কৰি দিম, কওক এবাৰ। ক'ব পৰা হলে ইমান দিনে তোমাক মই নোকোৱাকৈ থাকিলোহেঁতেন নে? নিজে পাই থকা কষ্টবোৰ জানো বেলেগ কোনোবাই বুজে? মই জানো দেউতা, কিন্তু হ'ব। কিন্তু শব্দটো সৰু। এই কিন্তুটোৰ কাৰণে মই তোমাক একো কৰিব নোৱাৰো। মাত্ৰ ভাবি লোৱা, তোমাৰ দেউতাৰাই নিজৰ দায়িত্ব বুজে। কাইলৈ পুৱাই বস্তিলৈ যাবা, মনক বুজাবাগৈ। দাদাৰ কথাত বেছি ভাবি থাকিবলৈ নকবা। তাৰ দেউতাকৰ তাৰ প্ৰতি এতিয়াও বিশ্বাস আছে বুলি কবা। কিয় যাম? এইটোতো মোৰো ঘৰ। যিমান সময়লৈকে মন যায় যেতিয়ালৈকে মন যায় থাকিম। থাক তেন্তে। কেতিয়াবা মাথাটো ঠাণ্ডা কৰিবলৈ শিকিবি।